Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজি আমি কথা পাতিম এটা বহুত ইম্পৰ্টেন্ট এণ্ড ইন্টাৰেষ্টিং টপিক। টপিকটোৰ নাম হৈছে এক্সেলাৰেশ্যন। প্ৰথমতে আমি লিখিলো XCACCELERATION এক্সেলাৰেশ্যন। এটা এটা কাম কৰো কি হয়নো এক্সেলাৰেশ্যন সেইটো ভালদৰে জানাৰ আগতে এটা স্মল ডেফিনেশ্যন আমি এটা ইয়াতে ডিফাইন কৰি দিওঁ। তো এক্সেলাৰেশ্যনৰ মিনিং হৈছে change in velocity আমিতো velocity কথা ভালদৰে শিকিয়ে থৈছো change in velocity over time ইয়াতে জাস্ট লিখি দিওঁ ইয়াতে কিবা এটা ডেফিনেশ্যন হয় এক্সেলাৰেশ্যন ডেফিনেশ্যন হয় change in velocity over time এতিয়া ইয়াৰ মিনিংটো কি হয় আমি এতিয়া এইটোকে ভালদৰে ষ্টেপ বাই ষ্টেপ বুজিবলৈ চেষ্টা কৰোঁ বাৰু চ' এই প্ৰব্লেমটো বেষ্ট বুজিবলৈ কাৰণে আমি এটা চিম্পল এক্সাম্পল এটা লৈ লওঁ লেটছ সে আমাৰ তাত এটা চিম্পল টয় কাৰ এটা আছে ঠিক আছে টয় কাৰ মানে এইটো ৰেচিং কাৰ হ'ব টয় ৰেচিং কাৰ এটা আছে বা ৰিম'ট কণ্ট্ৰল কাৰ বা RC কাৰ বুলি কোৱা হয় ৰিম'ট কণ্ট্ৰল কাৰ এখন আমাৰ তাত আছে ঠিক আছে এতিয়া এই কাৰটো বহুত ভেলচিটি আছে হাই ভেলচিটি আছে চ' লেটছ সে আমি আমি ইয়াতে ৰেচ খেলিব ওলাইছো ৰেচত মানে ইয়াতে আমি গাড়ীখন অকল চিংগল গাড়ীখনে ৰাখি দিলোঁ তো এই গাড়ীখন লেটছ সে 0 মিটাৰ কাৰণ প্ৰথমতেতো একো আৰম্ভ হোৱা নাই 0 মিটাৰ per second ঠিক আছে বিকজ ইয়াৰ কোনো ইয়াতে ভেলচিটি নাই 0 মিটাৰ per second কাম কৰোঁ ইষ্টত আছে 0 মিটাৰ per second ইষ্টৰ ফালে যাব ওলাইছে মানে ইষ্টৰ ফালে পইণ্ট কৰিছে এতিয়ালৈকে আৰম্ভ হোৱা নাই তাৰপিছত কি হ'ল মুভ কৰিলে যেনিবা উইথ চাম ভেলচিটি এতিয়া 0ৰ পৰা 60 হৈ গ'ল যেনিবা লেটছ সে 60 মিটাৰ per second আৰু ইষ্টৰ ফালে হৈ গ'ল মিটাৰ per second টু দ্য ইষ্ট EAST ইষ্টৰ ফালে পইণ্ট কৰি আছে তো ইয়াতে আমি কৈছোঁ যে 0 মিটাৰ per second ইষ্টৰ পৰা গ'ল আৰু ইয়াৰ ভেলচিটিটো ইনক্ৰিজ হৈ গ'ল কিমান 60 মিটাৰ per second ইয়াৰ ভেলচিটিটো ইনক্ৰিজ হৈছে ইষ্ট এতিয়া মানে কি হ'ল ইয়াতে ডিৰেকশ্যন দিছোঁ তো 0 মিটাৰ per second ক'লেতো খালি স্পীড আহিব স্পীড আৰু যদি ডিৰেকশ্যন দিওঁ সেইটোকে আমি ভেলচিটি বুলি কওঁ তো ইয়াতে আমি কৈছোঁ যে এই আমাৰ যোনটো RC কাৰখন হ'ল তো RC কাৰখন প্ৰথমতে আৰম্ভ হোৱা নাছিলে 0 মিটাৰ per second আছিলে তাৰ ভেলচিটি তাৰপিছত ইয়াৰ ভেলচিটিটো ইনক্ৰিজ হৈ পেলাই 0 1 2 3 4 5 6 এনেকৈ ইনক্ৰিজ হৈ গ'ল 60 মিটাৰ per second আৰু এই 0ৰ পৰা 60 মিটাৰ per second হ'বলৈ লেটছ সে ইয়াক লাগিলে ইন টোটেল 30 ছেকেণ্ডছ ঠিক আছে প্ৰব্লেমটো বুজি পালা তো প্ৰব্লেমটোত আমি কৈছোঁ যে আমাৰ এটা টয় কাৰ আছে এই টয় কাৰটো 0ৰ পৰা 60 মিটাৰ per second ইয়াৰ ভেলচিটিটো ইনক্ৰিজ হ'বলৈ কাৰণে ইয়াক লাগিলে টোটেল 3 ছেকেণ্ডছ তেনেহ'লে আমি যদি এটা কাম কৰোঁ তো আমি যদি ইয়াতে এটা কুৱেশ্যন সোধোঁ যে 0ৰ পৰা 60 মিটাৰ per second যে হ'ল যে এই যোনটো এটা চেঞ্জ ইন ভেলচিটি হ'ল এইটোক আমি কওঁ যে এই যোনটো চেঞ্জ ইন ভেলচিটি বিকজ অৰিজিনেলিটো 0 আছিল তাৰপিছতে ইনক্ৰিজ হৈ গ'ল এই যোনটো চেঞ্জ ইন ভেলচিটি হৈছে চেঞ্জ ইন ভেলচিটি ডিভাইডেড বাই চেঞ্জ ইন টাইম কওঁ মানে সেই সময় যোনটো চেঞ্জ হৈছে তো লেটছ সে এইটো আমাৰ ইয়াতে এনেকৈ বুজিলে ইজি হ'ব 0 ছেকেণ্ডত আছিলে তাৰপিছত 60 মিটাৰ per second হৈ গ'ল ইয়াৰ ভেলচিটি হৈ গ'ল সেইটো হ'বলৈ ইয়াৰ টাইম লাগিলে 3 ছেকেণ্ড তো এই চেঞ্জ ইন টাইম কি হ'ল 0ৰ পৰা 3 ছেকেণ্ড হ'ল এই চেঞ্জ ইন টাইমেৰে যদি আমি ডিভাইড কৰি দিওঁ চেঞ্জ ইন টাইম তেনেহ'লে এই যোনটো বস্তু আমি কেলকুলেট কৰিছোঁ যে ইয়াৰ ভেলচিটি পাৰ ইউনিট টাইমে হৈ যায় একচুৱেলি চেঞ্জ ইন ভেলচিটি পাৰ ইউনিট টাইম যদি আমি কেলকুলেট কৰোঁ এই বস্তুটোকে কোৱা হয় এক্সেলাৰেশ্যন বুলি কয় এক্সিলাৰেশ্যন ঠিক আছে নাম্বাৰছেৰে এতিয়া যেতিয়া আমি কৰিম বস্তুটো আৰু ক্লিয়াৰ হৈ যাব এতিয়া চেঞ্জ ইন ভেলচিটি মানে কি অৰিজিনেলি তো ইয়াৰ 0 মিটাৰ per second আছিলে তাৰ মানে এইটো হৈ গৈছে ইয়াৰ ষ্টাৰ্ট পইণ্ট এইটোতো হৈ গৈছে ইয়াৰ ষ্টাৰ্ট ভেলচিটি মই বি ভেক্টৰ দি থ'ম আৰু এইটো হৈ গৈছে আমাৰ এণ্ডিং ভেলচিটি মানে এইখিনিত গৈ পেলাই ইয়াৰ শেষ ইমান মানে আমি যেতিয়া আমাৰ কাউণ্টিং শেষ কৰিলোঁ ইয়াৰ ভেলচিটিটো 60 মিটাৰ per second তো চেঞ্জ ইন ভেলচিটি কি ফাইনেল মাইনাছ ইনিচিয়েল তো আমি এতিয়া ফাইনেল মাইনাছ ইনিচিয়েল কৰিলোঁ যে 60 মিটাৰ per second minus 0 meter per second divided by change in time এটা change in time কিমান হৈছিলে ফাইনেল টাইমটো যদি আমি কেলকুলেট কৰিছোঁ সেইটো হৈছে 3 ছেকেণ্ড আৰু ষ্টাৰ্ট ক'ৰ পৰা আছিলে 0 ছেকেণ্ডৰ পৰা আৰম্ভ হৈছে এই গোটেইটো যদি কেলকুলেট কৰোঁ তেনেহ'লে আমাৰ কি হ'ব নিউমাৰেটৰত আহিলে আমাৰ 60 এইটো আছে আমাৰ 60 মিটাৰ per second আৰু ডিনমিনেটৰত আছে আমাৰ 3 ছেকেণ্ড তো তাৰ মানে 60 ডিভাইডেড বাই খালি নিউমেৰিকেল নাম্বাৰখিনিকে আমি ডিভাইড কৰোঁ 60 ডিভাইডেড বাই 3 আহিব আমাৰ 20 তো এইগুলো হৈ গ'ল 20 মিটাৰ per second ডিভাইডেড বাই ডিনমিনেটৰত আছে ছেকেণ্ড ডিনমিনেটৰত আছে আমাৰ ছেকেণ্ড তো ইয়াৰ মিনিংটো কি হয় এইটো অলপ আমি ভালদৰে বুজিব চেষ্টা কৰোঁ তো
তো এইটো একেবাৰে সিম্পল হয় তো 0 to 3 সেকেন্ডছত তাৰ কিমান হৈছে তাৰ ভেলোচিটি চেঞ্জ হৈছে ফ্ৰম 0 to 60 তেনেহলে 20 মিটাৰ পাৰ সেকেন্ড মানে কি এতিয়াতো এইটো পাৰ সেকেন্ড মানে এইটো হৈছে 1 সেকেন্ড তো ইয়াতে আমি কৈছো যে প্ৰতিটো সেকেন্ডত এভৰি 1 সেকেন্ডত ইয়াৰ ভেলোচিটি কিমান চেঞ্জ হৈ আছে প্ৰথমতে 0 আছিলে তাৰপিছত 20 হৈ গ'ল ফাৰ্স্ট সেকেন্ডত তাৰমানে প্ৰথমতে 0 আছিলে 0 পৰা যেতিয়া 1 সেকেন্ড হৈ গ'ল তেতিয়া ভেলোচিটি ইনক্ৰিজ হৈ পেলাই কিমান হৈ গ'ল 20 মিটাৰ পাৰ সেকেন্ড হৈ গ'ল নেক্সট আৰু 1 সেকেন্ড পাই গ'ল তাৰমানে টোটেল 2 সেকেন্ড পাৰ হৈ গ'ল সো 20 প্লাস 20 কিমান হৈ গ'ল 40 মিটাৰ পাৰ সেকেন্ড হৈ গ'ল তাৰ ভেলোচিটি 20 পৰা 40 হৈ গ'ল নেক্সট 3 সেকেন্ডত কি হ'ল 3 সেকেন্ডৰ পিছত আৰু 20 মিটাৰ পাৰ সেকেন্ড বাঢ়ি গ'ল তো টোটেল 60 মিটাৰ পাৰ সেকেন্ড হৈ গ'ল তো প্ৰতিটো সেকেন্ডত তাৰ 20 20 20 কৈ ইয়া বাঢ়ি গৈ আছে তো যদি এনেকৈ ফিক্সড এমাউণ্টত বাঢ়ি গৈ থাকে তো আমিতো এইটো প্ৰেডিক্ট কৰিব পাৰিম যে নেক্সট 4 সেকেন্ডত কি হৈ যাব 80 মিটাৰ পাৰ সেকেন্ড হ'ব 5 সেকেন্ডত 100 মিটাৰ পাৰ সেকেন্ড হ'ব তো ইয়াৰ কি হ'ব ইয়াৰ পুৰা এক্সেলাৰেট হৈ গৈ আছে তাৰমানে বাঢ়ি গৈ আছে আৰু ই সোনকালে আৰু বেছি ফাষ্ট গৈ আছে তো এই কনসেপ্টটোকে কোৱা হয় এক্সেলাৰেশ্যন এতিয়া এটোকে যদি আমি ভালকৈ লিখো এটো হৈছে আমাৰ কি 20 মিটাৰ পাৰ সেকেন্ড কো বা মিটাৰ পাৰ সেকেন্ড আমি এটো কওঁ একেই কথা আৰু তো ডিনমিনেটৰটো অলৰেডি সেকেন্ড এটা আছে তো এটো যদি এটা সেকেন্ড আৰু সেকেন্ড মাল্টিপ্লাই কৰি দিও তেনেহলে আমাৰ ইউনিটটো কি হৈ যাব 20 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তো এইটোৱে হৈছে এক্সেলাৰেশ্যনৰ এসআই ইউনিট যদি এইটো বস্তু আমি আৰু এটা ভালদৰে ভিজুৱেলাইজ কৰিব পাৰো যেতিয়া আমি গাড়ী চলামতে আমি তাতে দেখো আমাৰ গাড়ীত কি থাকে আজিকালিতো ডিজিটেল হৈ গ'ল বাট কিছুমান এনালগ সিস্টেমো থাকে য'ত আমাৰ ইয়াতে কাটা এটা থাকে সো লেটস মই পুৰণা সিস্টেমত গৈছো তো ইয়াতে থাকিব আমাৰ 0 ইয়াতে থাকিব আমাৰ 10 20 30 ইকুৱেল ডিভিজন থাকিব ইয়াতে 30 40 50 60 70 80 90 ঠিক আছে কোনবা স্পিডোমিটাৰত অলপ বেছিও থাকিব পাৰে যে মই ইয়াতে 90 টো ম্যাক্সিমাম লৈছো তো যেতিয়া আমি গাড়ীখন ষ্টাৰ্ট নকৰো তো অৰিজিনালি যেতিয়া ৰেষ্টত আছিলে তেতিয়া আমাৰ ক'ত থাকিব এইফালে 0 ফালে পইণ্ট কৰি থাকিব তো যেতিয়া আমি কি কৰিম এক্সেলাৰেটৰ প্ৰেছ কৰিলে আমাৰ কি হ'ব গাড়ীৰ স্পীড লাহে লাহে বাঢ়ি যাব ভেলোচিটি একচুৱেলি বাঢ়ি যাব তাৰপিছত এটা টাইম আহিব কি হ'ব 1 সেকেন্ডৰ পিছত 20 ফালে পইণ্ট কৰিব তাৰপিছত আৰু নেক্সট ইমানেই বাঢ়ি গৈ আছে যে নেক্সট 1 সেকেন্ডৰ পিছত ক'ত আহিব 40 পইণ্ট কৰিব তাৰপিছত নেক্সট 1 সেকেন্ড তো ইয়াতে কি হৈছে এইখিনিলে 1 সেকেন্ড এইখিনি পৰা 1 সেকেন্ড মানে টোটাল কিমান 3 সেকেন্ডৰ পিছত 60 পইণ্ট কৰিব আমিতো প্ৰবলেমটো হেতুই কৈছো 60 মিটাৰ পাৰ সেকেন্ডত ইয়াৰ কি হ'ব ভেলোচিটিটো বাঢ়ি গৈ থাকিব তো নেক্সটটো আৰু বাঢ়ি গৈ থাকিব তো এইটোৱে হৈছে দ্য কনসেপ্ট অফ এক্সেলাৰেশ্যন এতিয়া যদি আমি ডেফিনিশ্যন চাওঁ বস্তুবোৰ ক্লিয়াৰ হৈ যাব তো ডেফিনিশ্যনত আমি কৈছো এক্সেলাৰেশ্যন ইজ আ চেঞ্জ ইন ভেলোচিটি ওভাৰ টাইম তো প্ৰতিটো সেকেন্ডত ওভাৰ টাইম মানে প্ৰতিটো সেকেন্ডত আমাৰ ভেলোচিটি কিমান এমাউণ্টত চেঞ্জ হৈ গৈছে হেতুক যেতিয়া আমি মেজাৰ কৰো ভেলোচিটি কিমান এমাউণ্টত চেঞ্জ হৈছে সেই মেজাৰমেণ্টটোকে আমি কি বুলি কওঁ এক্সেলাৰেশ্যন বুলি কওঁ